নমস্কাৰ, মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ খাখলাৰী। সাংবাদিকসকলক ভাৰতৰ সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আৰু হয় তেওঁলোকক বাক স্বাধীনতাৰ মৌলিক অধিকাৰ দিছে। কিন্তু বৰ্তমান সময়ত বাক স্বাধীনতাৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ দৰে অনুভৱ হৈছে। ইয়াৰ কাৰণ হৈছে গুৱাহাটী এপেক্স বেংকত দুৰ্নীতিৰ বিৰুদ্ধে এটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদ সাব্যস্ত কৰা স্থলীত জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হোসেন মজুমদাৰ তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বেংক কৰ্তৃপক্ষক তেওঁ প্ৰশ্ন কৰিব বিচাৰিছিল আৰু এই প্ৰশ্ন কৰাটো তেওঁৰ অপৰাধ হ'ল। ইয়াৰ দ্বাৰা আমি অনুভৱ কৰিছোঁ যেন বাক স্বাধীনতা আৰু মৌলিক অধিকাৰ খৰ্ব হোৱাৰ দৰে অনুভৱ হৈছে, কিয়নো তেওঁ প্ৰশ্ন কৰোঁতেই তেওঁক ভিতৰলৈ মাতি নি আৰক্ষীৰ হতুৱাই তেওঁক প্ৰথমে আটক আৰু পিছত গ্ৰেপ্তাৰ কৰোৱা কাৰ্য গৰিহণাৰ যোগ্য। এই সন্দৰ্ভত আমি কাৰ্বি আংলং জিলা আপকোৰ হৈ সাধাৰণ সম্পাদকে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হোসেন মজুমদাৰক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে অসমৰ DGP তথা গৃহ বিভাগৰ মন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেওঁক যেন মুকলি কৰি দিয়ে আৰু অনাগত দিনত যেন সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ।